নমস্কাৰ। আজিৰ ভিডিঅ'টি প্ৰস্তুত কৰিবলৈ লৈছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ কথাৰে। অসমীয়া জাতি সাহিত্য সংস্কৃতিৰ নিৰ্মাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ১৪৪৯ চনত নগাঁও জিলাৰ বৰদোৱাত। শংকৰদেৱৰ পিতৃ আছিল কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধা। শংকৰদেৱ সৰু হৈ থাকোঁতেই পিতৃ-মাতৃৰ বিয়োগ ঘটাত বুঢ়ীমাক খেৰসুঁতীয়ে তেওঁক লালন পালন কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ একাধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, গায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। সেইবাবে তেওঁৰ প্ৰিয়তম শিষ্য মাধৱদেৱে তেওঁক সৰ্বগুণাকাৰ শব্দৰে অভিহিত কৰিছিল। সৰুকালত শংকৰদেৱৰ পঢ়াৰ প্ৰতি একেবাৰেই ধাউতি নাছিল। খেলা-ধূলাতহে বেছি মন আছিল। এবাৰ লগৰ সমনীয়াৰ লগত খেলি থাকোঁতেই শংকৰদেৱে ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি পাৰ হৈছিল বুলিও বহু ঠাইত উল্লেখ আছে। সেইবাবে শংকৰদেৱক অৱতাৰীৰ পুৰুষ বুলি কোৱা হয়। ১২ বছৰ বয়সত বুঢ়ীমাকে শংকৰদেৱক মহেন্দ্ৰ কন্দলী নামে অধ্যাপক এজনৰ টোলত নাম লগাই দিলে। কিন্তু শংকৰে খেলা-ধূলাৰ প্ৰতি মন সহজে আঁতৰাব পৰা নাছিল। তাৰ প্ৰমাণস্বৰূপে শংকৰে ঘৰৰ পৰা ৰূপ ২ টকা আৰু কাপোৰ ২খন মনে মনে নি গুৰুক ভেটি দিয়াৰ কথা চৰিত পুথিসমূহত পোৱা যায়। কিন্তু বিদ্যা শিক্ষাত মনোযোগ দিয়া আৰম্ভ কৰাৰ পাছতেই শংকৰে অ, আ, ক, খ শিকিয়েই ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি বিষয়ক কবিতা কৰতল কমল ৰচনা কৰি সকলোকে অভিভূত কৰে। ইয়াৰ পিছতেই অধ্যাপক কন্দলীয়ে শংকৰক দেৱ উপাধি প্ৰদান কৰে। এতিয়া আহিছোঁ শংকৰদেৱৰ বৈবাহিক জীৱনৰ কথাৰে। ২০ বছৰ বয়সত হৰিবৰগিৰি নামৰ এজন ভূঞাৰ সূৰ্যৱতী নামৰ কন্যাৰ লগত বিবাহ কাৰ্য সম্পন্ন হয়। সেয়া আছিল ১৩৯২ শক। বিবাহৰ ৩ বছৰ পাছতেই শংকৰদেৱৰ এটি কন্যা সন্তানৰ জন্ম হয়। কন্যাটিৰ নাম থলে মনু। কিন্তু দুৰ্ভাগ্যবশতঃ মনুৰ বয়স ৯ মাহ হওঁতেই সূৰ্যৱতীৰ বিয়োগ ঘটে। তাৰ পিছত তেওঁ সংসাৰৰ প্ৰতি বিৰাগ জন্মাত তীৰ্থভ্ৰমণলৈ যায়। তীৰ্থভ্ৰমণৰ পৰা উভতি অহাৰ পাছত ককাক জয়ন্ত আৰু মাধৱৰ পৰামৰ্শ মতে দুকুৰি ১৪ বছৰ বয়সত সকলোৰে মতৰ সপক্ষে শংকৰদেৱে কালিকা ভূঞাৰ কন্যা কালিন্দীক পুনৰ বিবাহ কৰে। আচলতে শংকৰদেৱৰ জীৱনৰ কথা আমি মাত্ৰ এটা ভিডিঅ'ত শেষ কৰিব নোৱাৰোঁ। পৰৱৰ্তী সময়ত শংকৰদেৱৰ জীৱনৰ বহু গুৰুত্বপূৰ্ণ কথালৈ পুনৰ এটি ভিডিঅ' প্ৰস্তুত কৰিম। এতিয়া আহিছোঁ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কথালৈ। শংকৰদেৱৰ সাহিত্যৰ ভাষা আছিল ব্ৰজাৱলী। টোলত থাকোঁতেই শংকৰদেৱে তেওঁৰ প্ৰথমটো অনুবাদ কবিতা হৰিশ্চন্দ্ৰ উপাখ্যান লিখি উলিয়াইছিল। তাৰ পাছত তীৰ্থভ্ৰমণৰ সময়ত মন মেৰি ৰাম চৰণেহি লাগো শীৰ্ষক গীতটি ৰচনা কৰে। শংকৰদেৱ যিহেতু অভিনয়ত পাকৈত আছিল, সেয়েহে শংকৰদেৱে ৭ বৈকুণ্ঠৰ পদ আঁকি চিহ্ন যাত্ৰা ভাওনা কৰি মানুহক ৭ বৈকুণ্ঠৰ পথ দেখুৱাইছিল। শংকৰদেৱৰ গ্ৰন্থসমূহক কেইবাটাও ভাগত ভাগ কৰিব পাৰি। তাৰ ভিতৰত কাব্য পুথিবোৰ হ'ল হৰিশ্চন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, যামিনী হৰণ কাব্য, বলি চলন, অমৃত মন্থন ইত্যাদি। ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থসমূহ হ'ল ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি, নৱসিদ্ধ সংবাদ, অনাদি পাতন। অনুবাদমূলক গ্ৰন্থসমূহ হ'ল ভাগৱত প্ৰথম, দ্বিতীয়, অজামিল উপাখ্যান, বলি চলন, অমৃত মন্থন, ৰামায়ণৰ উত্তৰাকাণ্ড ইত্যাদি। অংকীয়া নাটসমূহ হ'ল
পত্নীপ্ৰসাদ, কালীয়দমন, কেলিগোপাল, পাৰিজাত হৰণ, ৰুক্মিণী হৰণ, ৰাম বিজয়। শংকৰদেৱে ৰচনা কৰা গীতৰ ভিতৰত আছে বৰগীত, ভটিমা, টুটই, চপয় ইত্যাদি। নাম প্ৰসংগমূলক গ্ৰন্থসমূহ হ'ল কীৰ্তন, গুণমালা। উল্লেখযোগ্য যে কীৰ্তন পুথিক শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ অন্তিম সময়লৈকে ধৰ্ম প্ৰচাৰ কাৰ্য চলাই আছিল। মৃত্যুৰ সময়ত তেওঁ মহাৰাজ নৰনাৰায়ণৰ ৰাজ আতিথ্যত কোচবিহাৰত আছিল। ১৫৬৮ খ্ৰীষ্টাব্দত শংকৰদেৱে ১১৯ বছৰ বয়সত কোচবিহাৰত মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰে। এইগৰাকী চিৰ নমস্য ব্যক্তিক পুনৰবাৰ স্মৰণ কৰি আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টি ভাল পালে তেন্তে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।